এয়া আজি আমি ফুলৰ পাতেৰে মাছ সাজো আহা। ইয়াৰ বাবে প্ৰথমতে কেইখিলামান জবা ফুলৰ পাত ছিঙি লৈছোঁ, কেইটামান মহানিমৰ পাতো আনিছোঁ আৰু গুগলি আইচ আৰু ফেভিকল লৈছোঁ। এতিয়া আমি জবা ফুলৰ পাতখিলা লৈছোঁ। জবা ফুলৰ পাতখিলাৰ আমি এই ঠাৰিডাল ভি শ্বেপত আমি কাটিম। এয়া মোৰ কাটোতে সম্পূৰ্ণ ভাল নহ'ল, সেইবাবে আকৌ অকণমান ভালকৈ কাটিম। কাটি ল'ম, কাটি পেলাই ইয়াতে আমি ফেভিকল লগাম। এয়া মহানিমৰ পাত কেইখিলাও লৈছোঁ। লৈ পেলাই এতিয়া ইয়াতে আমি আঠা লগাইছোঁ জবা ফুলৰ পাতখিলাত। তাৰপিছত মহানিমৰ পাতকেইখিলাতো আঠা লগাম ঠিক একেদৰে। তাৰপিছত সেই পাতকেইখিলাও কাষেৰে আমি আঠা লগাই দিম। এয়া আমি এনেদৰে আঠা লগাই দিলোঁ। এতিয়া আমি এয়া চকু লগাই দিম। এয়া চকু আমি লগাই দিলোঁ, কিন্তু আমাৰ তুহিনকো এই মাছটোত বোলে দুটা চকু লগাই দিব লাগে, সেইকাৰণে তাৰ ইচ্ছাতে আমি ইয়াতে দুটা চকু লগাই দিলোঁ। কিন্তু এনেই এটা চকু লগালেই হয়। আমি বাৰু এটা চকু লগাইও কৰিম দেই। আমি এতিয়া আন এটি মাছ বনাম। এয়া আমি এটা এটা চকু আমি আঠা লগাই দিলোঁ। তাৰপিছত আমি দ্বিতীয় এটি মাছ সাজিম। এইটোৰ কাৰণে আমি হালধীয়া ফুলৰ এইখিলা আমি পাত লৈছোঁ। আমি এই ফুলটোক আমি ইয়াতে গিলাচ ফুল বুলি কওঁ। তোমালোকৰ ফালে কোনে কি কোৱা দিবা দেই। কি নাম কয় এই ফুলটোক? এয়া আমি আঠা লগাই লৈছোঁ। সেই একেই আমি হালধীয়া গিলাচ ফুলৰ পাতকেইটাতে দুটা আমি তাৰে সৰু পাত লৈছোঁ। ইয়াত আমি মহানিমৰ পাত লোৱা নাই, তাৰে দুখিলা সৰু পাত লৈছোঁ। চাৰিখিলা লৈছোঁ দেই। দুখিলা একেবাৰে সৰু আৰু দুখিলা মজলীয়া আৰু এখিলা আমি অকণমান ডাঙৰ লৈছোঁ। আমি গোটেইখিনিতে এতিয়া আঠা লগাই লৈছোঁ। আৰু এটা আমি ইয়াৰ যে বন হয়, সেই বনৰো এটা আনিছোঁ আমি পাত, তাতো আমি লগাই লৈছোঁ। এতিয়া আমি গোটেইকেইটা সেই একেই আগৰ নিচিনাকৈ এতিয়া আমি এনেকৈ ইয়াতে আঠা লগাই ল'লোঁ। তাৰপিছত আমি এতিয়া সেই সৰু সৰু পাত দুখিলা আনিম। আনি সেই দুখিলাও ইয়াতে আমি লগাই দিলোঁ। এয়া আমি লগালোঁ এফালে, আৰু এইবাৰ আকৌ এইফালে লগাম। এতিয়া আমি পিছৰ ফালে লগাই দিম দেই। মাছৰ ফিছা আমি বনাম ইয়াৰ পিছত। ভালদৰে লগাই ল'লোঁ। তাৰপিছত আমি এতিয়া এয়া তলফালে আমি লগাম। ভিৰ নিচিনাকৈ অকণমান ভিটোৰ নিচিনাকৈ আমি লগাই ল'ম। এয়া আমি লগাই ল'লোঁ। অকণমান হেঁচি দিছোঁ। এয়া তাৰপিছত এই সৰু বন এইটো লগাই দিম আমি। এইটো অকণমান
হেলনীয়াকৈ লগাই দিব লাগিব। এয়া লগাই দিলোঁ। এতিয়া ইয়াতো এটা গুগলি আইচ লগাই দিম। মাছৰ চকুটো এইটো কিন্তু আমি কাগজেৰেও পাৰোঁ দেই। দেখিলা বগা আৰু অকণমান সৰু কাগজ এনেকৈ গোলকৈ কাটি তেনেকৈও আমি চকু সাজিব পাৰোঁ।